এতিয়া আকৌ বিয়াৰ সিজন চলি আছে বিয়ালৈ যোৱাৰ 5 মিনিটৰ আগত যদি এই পেকটো লগাই মুখখন ইমানেই গ্লো কৰিব আপোনাৰ দেখিয়ে ভাল লাগিব আপোনাক কোনো ধৰণৰ মেকআপৰ প্ৰয়োজনেই নহব এতিয়া যেহেতু বিয়াৰ সিজন চলি আছে তেতিয়া হলে আপোনালোকে বিয়ালৈ যোৱাৰ 5 মিনিট আগত আপোনালোকে এই পেকটো লগাই চাব পাৰে আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে নিজে দেখিব এভৰিৱান পুনৰ এবাৰ স্কিন কেয়াৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে এটা নতুন ৰেমেডি লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পালে শেষত জনাবলৈ নাপাহৰিব আজিৰ ফেচ পেকটোত আমাক লাগিব বিট আৰু বিট খাই কিছুমানে ভাল নাপায় হয় নাই কিন্তু খাবও লাগে কিছুমানে নাখায় বাৰু হয় নাই খাব লাগে ই আমাৰ স্বাস্থ্যৰ কাৰণে আমাৰ তেজৰ কাৰণে খুব ভাল বিটত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আপোনাৰ শৰীৰত তেজৰ অভাৱ হ'বলৈ নিদিয়ে বিটত থাকে ভিটামিন চি আৰু এন্টি অক্সিডেন্ট যিয়ে আমাৰ ছালখন হেলদি কৰি ৰখাত সহায় কৰিব পাৰে আৰু হেতু দেখিছেনে পেকটো কিমান ধুনীয়া হৈছে আৰু বলক এই পেকটো আমি কেনেকৈ বনালো চাই লওঁ এয়া মই লৈছোঁ বিটৰ ৰস প্ৰায় 1 চামুচ 2 চামুচ মান হ'ব বিট এফালৰ ৰস উলিয়াই ল'ব তাৰ পাছতে ল'ব বেসন 1 চামুচ বা 2 চামুচ যদি বেছি পনীয়া হৈ থাকে তাহলে 2 চামুচ ল'ব তাৰ পাছতে ল'ব দৈ যিসকলৰ ড্ৰাই স্কিন তেওঁলোকে দৈ ল'ব আৰু মৌ দিব পাৰে যিসকলৰ ড্ৰাই স্কিন বেসন লগালে যিসকলৰ মানে ড্ৰাই হৈ যায় মুখখন তেওঁলোকে এইকেইটা বস্তু মিলাই ল'ব মৌ দিব পাৰে নহলে দৈ দিব পাৰে আৰু এইকেইটা বস্তু দি মই ধুনীয়াকৈ পেকটো মিলাই ললো বিটত থকা ভিটামিন সি আৰু এন্টি অক্সিডেন্টে আমাৰ ছালখন সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু এই পেকটো বনাবলৈ মই ইয়াত কি বস্তু ব্যৱহাৰ কৰিলো আপোনালোকে দেখা পালে বিটৰ ৰস ললো 2 নম্বৰতে বেসন ললো 3 নম্বৰতে মৌ ললো আৰু ললো অকণমান দৈ আৰু এই পেকটো আমাৰ ৰেডি হৈ গ'ল এতিয়া লগাই লওঁ এয়া আমাৰ পেকটো ৰেডি হৈ গ'ল আৰু এই পেকটো লগোৱাৰ আগত মুখখন ধুনীয়াকৈ সাফা কৰি ল'ব মানে ধুই ল'ব আৰু এতিয়া আমি এই পেকটো মুখত ধুনীয়াকৈ লগাই ল'ম বেসনে আমাৰ ছালখন পৰিষ্কাৰ কৰিব লগতে আমাৰ যিখিনি পিম্পলছৰ দাগ ৰৈ যায় সেইখিনিও লাহে লাহে নাইকিয়া কৰাত সহায় কৰিব আৰু মই এটো নকওঁ যে আপুনি লগাই দিয়াৰ পাছতে দাগখিনি নাইকিয়া হৈ যাব কিন্তু সপ্তাহত দুবাৰকৈ হলেও লগাব লাগিব তেতিয়া নিজে দেখিব আপোনালোকে লাহে লাহে নাইকিয়া হৈ যাব দাগটো বেসন কেৱল ৰন্ধা বঢ়াৰ কাৰণেই নহয় আপোনালোকে ছালৰ বাবেও ব্যৱহাৰ কৰিব পাৰে কিন্তু চাই ল'ব যে আপোনাৰ ছালত চুট কৰিব নে নকৰে আৰু বেসনে আপোনালোকৰ সানবাৰ্ণৰ সমস্যাও নাইকিয়া কৰিব ৰ'দত পুৰা দাগো নাইকিয়া কৰিব বেসনে এই পেকটো মোৰ লগোৱা হৈ গ'ল 15 মিনিট মান সময় এতিয়া ৰাখিম তাৰ পিছতে ধুই আকৌ লগ পাই আছো চাই থাকক আৰু এয়া চাওক প্ৰায় 10 মিনিট মান হৈছে শুকালে আৰু এতিয়া মই ধুই আহিছো এয়া কে বহুত বেছি সাফা লাগিব যিখিনি আপোনালোকৰ ডেড স্কিন থাকে সেইখিনিও ৰিমুভ হ'ব আৰু লগতে যিখিনি হোৱাইট হেড থাকে আমাৰ নাকৰ ওচৰত থুতৰিৰ ওচৰত সেইখিনিও ৰিমুভ হ'ব কেমেৰাত ভালকৈ ধৰিব নোৱাৰি আপোনালোকে নিজে যেতিয়া লগাব তেতিয়া নিজে দেখিব আৰু এতিয়া মুখখন ধুই অহাৰ পিছত অকণমান আপোনালোকে ক্ৰীম লগাই ল'ব আৰু বহুদিন স্কিন কেয়াৰ ভিডিঅ' দিয়া নাছিলোঁ সেইবাবে দিলোঁ আৰু স্কিন কেয়াৰ কৰাও নাছিলোঁ বাৰু আৰু এইটো দেখিছেনে পিম্পলছ ওলালে কেনিবা যোৱাৰ আগত মোৰ পিম্পলছ ওলাবই আৰু কথাই নাই আপোনালোকৰ ওলাইনে ক'বচোন আৰু আজি এই ৰেমেডিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব